यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমাৰ ৰাজ্যত উৎপাদিত মুঠ গাখীৰৰ 60% উৎপাদন থলুৱা গাইগৰুৰ পৰা পোৱা যায়। থলুৱা গাইগৰুৱে 500 মিলিলিটাৰৰ পৰা 1.5 লিটাৰ পৰ্যন্ত গাখীৰ দিয়ে। এই গোধনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি। তেনেদৰে অত্যাধিক গৰম আৰু শীতো সহ্য কৰিব পাৰে। আনহাতে আমাৰ দেশত 37টা স্বীকৃতিপ্ৰাপ্ত গৰুৰ জাত আছে। এই গৰুসমূহৰো ৰোগ প্ৰতিৰোধী ক্ষমতা বেছি আৰু যিকোনো বতৰ পৰিপাৰ্শ্বিকতাত ন্যূনতম পৰিপুষ্টিত জীয়াই থাকিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ থলুৱা জাতৰ গো উন্নয়ন, সংৰক্ষণ আৰু পৰিপুষ্টি প্ৰজনন আদি দিশসমূহ সামৰি ৰাষ্ট্ৰীয় গোকুল মিছন নামৰ অভিলাষী আঁচনি ৰূপায়ণ কৰি আছে। আমাৰ ৰাজ্যত ইয়াৰ প্ৰায়োগিক সম্ভাৱনাৰ প্ৰসংগত পশু বংশতত্ত্ব বিশেষজ্ঞ ডক্টৰ ৰবীন্দ্ৰনাথ গোস্বামীয়ে কয় এনেদৰে। ভাৰতৰ গো সম্পদ এটা ডাঙৰ সম্পদ। আমাৰ প্ৰায় 40 বিধমান বেলেগ বেলেগ ধৰণৰ জাত আছে ভাৰতত। তাৰে কিছুমান জাত হয়তো গাখীৰৰ কাৰণে প্ৰসিদ্ধ, আমি জনাজাত গাখীৰ বেছিকৈ উৎপাদন কৰে। আৰু এনেকুৱা কিছুমান জাত আছে যিবিলাক হয়তো হাল বোৱা বা কৃষি কৰ্মৰ কাৰণে উৎকৃষ্ট। যিবিলাক এই জাতবিলাক কি হৈছে, বহু সময়ত বিশেষকৈ আধুনিক দিনত এই জাতবিলাকৰ মাজত ক্ৰছিং হৈছে, ইটো সিটোৰ মাজত। তেনেকুৱা হৈছে আমাৰ 1952-53 চনৰে পৰা গোটেই ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ প্ৰগ্ৰামৰ জৰিয়তে ক্ৰছ ব্ৰিডিং কৰা হৈছিল। 52-53 চনৰ সময়ত কি ভিলেজ স্কিম আছিল তাৰ জৰিয়তে, আৰু তাৰপিছত ইণ্টেনচিভ কেটেল ডেভেলপমেণ্ট প্ৰজেক্ট আহিল 60ৰ দশকত। তাৰ জৰিয়তে ক্ৰছ ব্ৰিডিং কৰা হ'ল গোটেই ভাৰতবৰ্ষতে, অসমতো কৰা হৈছে আৰু আজিও আমি কৰি আছোঁ। আৰু বহু সময়ত যি ধৰণে কৰিব লাগিছিল তেনেকৈ নকৰাৰ ফলত বহু সময়ত ইনডিস্ক্ৰিমিনেট ক্ৰছিং হৈছে, তাৰমানে য'ত ক্ৰছিং হ'ব নালাগে তাতো হৈছে। তাৰ ফলত এই জাতবিলাক, আমাৰ যিবিলাক উন্নত জাত আছে ভাৰতৰ দেশীয়, সেই জাতবিলাকৰ সংখ্যা কমি গৈছে আৰু বৰ্ণসংকৰ গৰুৰ সৃষ্টি হৈছে। এতিয়া কথা হ'ল, মূলতঃ আমাৰ পলিচি মতে যিবিলাক আমাৰ উন্নত জাতৰ গাই গৰু আছে সেইবিলাক আমি পিয়ৰ ৰাখিব লাগে, কিন্তু বহু সময়ত হোৱা গৈ নাই, ক্ৰছ ব্ৰিডিং হৈ গৈছে তাৰ লগত। সেয়েহে ভাৰত চৰকাৰে বিশেষকৈ গুৰুত্ব দিছে, গোকুল মিছন আদি প্ৰগ্ৰাম আনিছে, যাৰ জৰিয়তে এইটো এটা গুৰুত্ব দিয়া হৈছে যে আমাৰ নিজৰ জাতবিলাক আমি সংৰক্ষণ কৰোঁ। কিন্তু সংৰক্ষণ কোনে কৰিব? সংৰক্ষণটো সদায় ৰাইজে কৰে। সংৰক্ষণটো এটা গোহালিত কৰিব নোৱাৰি, কাৰণ আচলতে সংৰক্ষণ মানে যি ঠাইত সি থাকে তাৰ ব্ৰিডিং ট্ৰেক বুলি কয়, তাত তাৰ সংখ্যাটো ৰাখিব লাগে। সংখ্যা হিচাপে হাজাৰ হাজাৰ গৰু থাকিব লাগে। যদি ক্ৰছ ব্ৰিডিং হয় তেতিয়াহ'লে এইটো নহ'ব। গতিকে এই সংৰক্ষণৰ ওপৰত জোৰ দিছে, আৰু সংৰক্ষণৰ ওপৰত জোৰ দিলে আমাৰ সদায় চকু পৰে বিশেষ জাতবিলাকৰ। যেনে আমি ইয়াত চাহিৱাল গৰু আনিছোঁ, আপোনালোকে ইতিমধ্যে গম পাইছে। চাহিৱাল ভাৰতৰ যিবিলাক গাখীৰ দিয়া গৰু, গাখীৰ দিয়া জাত, মিল্কছ ব্ৰীড বুলি কয়, তাৰ ভিতৰত অতি উত্তম জাত চাহিৱাল আছে। তেনেকৈ আন জাত আছে, সিন্ধি, গিৰ, তেনেকুৱা বিভিন্ন জাতৰ জাত আছে, কিন্তু মূলতঃ 3টা বা 4টা জাত অতি উৎকৃষ্ট। তাৰ ভিতৰত আটাইতকৈ উত্তম জাত হৈছে চাহিৱাল। গতিকে আমি বিভিন্ন ঠাইত নিজৰ নিজৰ ব্ৰিডিং ট্ৰেকত এইটো সংৰক্ষণ কৰাৰ কৰিছে। আমিও ইয়াত প্ৰয়াস কৰিছোঁ। আমাৰ যিটো লোকেল আমাৰ আছে, অসমৰ লোকেল গৰুবিলাক আমি এনেই নানডিস্ক্ৰিপ্ট বুলি ইমান দিনলৈ কৈছোঁ। নানডিস্ক্ৰিপ্ট মানে তাৰ যাক বৰ্ণনা কৰিব নোৱাৰি বা যাৰ বৰ্ণনা হোৱা নাই। কিন্তু আমি বৃহৎভাৱে এই কলেজখনতে বৃহৎভাৱে তাৰ ওপৰত আজি কেইবাবছৰ ধৰি চৰ্চা হৈছে। এই তথ্য পাতি আমি সংগ্ৰহ কৰিছিলোঁ, গৱেষণা কৰিছিলোঁ। আমি এইটো ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ ইতিমধ্যে। লখিমী নাম দিছোঁ আমাৰ লোকেলখিনিত। আৰু গতিকে লখিমী বুলি নাম দি যেতিয়া নেশ্যনেল ব্যুৰ অফ এনিমেল জেনেটিক্সৰ তাত আমি এইটো পঞ্জীভুক্ত কৰিছোঁ,
এইটো এটা ব্ৰিড হিচাপে স্বীকৃতি পাইছে গোটেই ভাৰতত লক্ষ্মী নামেৰে আমাৰ অসমৰ থলুৱা গতিকে তাকো সংৰক্ষণ কৰিব লাগে কিন্তু সংৰক্ষণৰ নামত যেতিয়া আমি কথা আহে আমাৰ বৰ্তমান থলুৱা জাতৰ গৰু অসমত প্ৰায় 1 কোটি আছে গতিকে আমাৰ সংৰক্ষিত হৈ আছে বৰ্তমান অৱস্থাত গতিকে সেই দিশত হয়তো বৰ ডাঙৰ পদক্ষেপ এটা নকৰিলেও হ'ল কিন্তু আমাৰ ইয়াত আন এটা মূল কথা হৈছে আমাৰ অসমত গাখীৰ আমি গাখীৰ উৎপাদনৰ ক্ষেত্ৰত আমি বহুত পিছ পৰি আছোঁ অসমত কাৰণ আমাৰ অসমৰ ৰাইজে সিমান গাখীৰ নাখায় বাহিৰৰ মানুহে যিমান খায় আৰু আমাৰ গৰুবিলাকে কম গাখীৰ দিয়ে গোটেই ভাৰতবৰ্ষত যদি 143 মিলিয়ন মেট্ৰিক টন গাখীৰ আমি বছৰি উৎপাদন কৰোঁ তাৰ বিনিময়ত আমি ভাৰতত 0.87 মিলিয়ন গাখীৰ উৎপাদন কৰোঁ বহুত কম কৰোঁ গতিকে গাখীৰ উৎপাদনৰ ক্ষেত্ৰতো আমি এটা জোৰ দিব লাগে তাৰ বাবে আমাৰ এটা ক্ৰছ ব্ৰিডিং পলিচি আছে 2003 কেটেল ব্ৰিডিং পলিচিটোত এটা কথা কোৱা হৈছে আমি জাৰ্চিক প্ৰাধান্য দি আমি বৰ্ণসংকৰীকৰণ কৰিম আৰু ফ্ৰিজিয়ানকো আমি যোনে বিচাৰে ফ্ৰিজিয়ানৰ দ্বাৰাও বৰ্ণসংকৰীকৰণ কৰিম মাত্ৰ সেইবিলাক গৰুক যিবিলাক গৰুৰ উৎপাদন অতি কম আমাৰ অসমৰ থলুৱা উৎপাদন কম হোৱা নন ডিস্ক্ৰিপ্টবিলাকক কিন্তু আমি এতিয়া পলমকৈ আমাৰ এটা চিন্তাধাৰা হৈছে যে গোটেই সকলো ঠাইত নকৰি আমি কিছুমান ঠাইত কৰোঁ ক্লাষ্টাৰ কৰোঁ য'ত নেকি আমি ক্ৰছ ব্ৰিডিং কৰিম বাকী ঠাইত আমাৰ পিয়'ৰ ব্ৰিডবিলাক থাকিব য'ত নেকি পিয়'ৰ ব্ৰিড আমাৰ অসমৰ থলুৱা গৰুৱে বেছি প্ৰাধান্য পায় বা ৰাইজে আঁকোৱালি লৈছে তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাও হৈ আছে কিন্তু আমি এতিয়া নতুনকৈ আপোনালোকে গম পাইছে চাহিৱাল আনিছোঁ সুদূৰ হাৰিয়ানাৰ পৰা আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ অথৰিটি তথা তাৰ যিখন তাত এখন ভেটেৰিনেৰী ইউনিভাৰ্চিটি আছে তেওঁলোকৰ মাজত কথা বতৰা হৈ এই বস্তুটো কৰা হৈছে এই প্ৰজেক্টটো 2 ভাইচ চেঞ্চেলৰ তাত বিশেষ অৰিহণা আছে আমি এই চাহিৱাল ইয়াত আনিছোঁ আনি আমাৰ লক্ষ্য প্ৰথম কথা এইটো এটা ইণ্ডিজিনাছ বেষ্ট ব্ৰিড মিল্ছ ব্ৰিড গাখীৰ দিয়া আটাইতকৈ উত্তম জাত আৰু এই জাতটো আমাৰ যদি অসমত আমি টিকিব পাৰে আমি প্ৰথম চাই লওঁ 1 বছৰ 2 বছৰৰ পিছত সঠিককৈ ক'ব পাৰিম কিন্তু আমি যিখিনি আজিলৈকে দেখিছোঁ যে এই গৰুখিনি ইয়াত খুব ধুনীয়াকৈ হেৰি হৈছে স্বাস্থ্য পাতি ভাল পোৱালি আদিও যথেষ্ট হৈছে আমি ভবাতকৈ বেছি হৈছে বেমাৰ আজাৰ একো হোৱা নাই এতিয়ালৈকে ভৱিষ্যতলৈকে আমি যদি দেখোঁ যে এই গৰুবিলাকে ইয়াত আমাৰ জলবায়ুত খাপ খায় তেতিয়াহ'লে নিশ্চয়কৈ এই গৰু হয়তো জাৰ্চি বা ফ্ৰিজিয়ানতকৈ ভাল হ'ব আৰু এই গৰম ঠাইৰ পৰা আহিছে গতিকে গৰম সহ্য কৰিব পাৰে জাৰ্চি ফ্ৰিজিয়ান এইবিলাক ঠাণ্ডা দেশৰ গৰু গতিকে হয়তো এনেকুৱা জাতৰ গৰু যদি আমাৰ ইয়াত ভালকৈ স্থিতাপি লয় আমি দেখোঁ যে ভাল হয় তেতিয়াহ'লে আমি হয়তো ভৱিষ্যতে ইয়াক বিস্তাৰ কৰিব পাৰিম আমাৰো ইয়াতো প্লেন আছে আমি ইনিচিয়েলি আমি যদিও এইখিনি গৰুলৈ কৰিছোঁ আপোনালোকে দেখিছে যিখিনি আছে আমাৰ ইতিমধ্যে পোৱালি কেইবাজনো হৈছে আমি দেখিছোঁ যে বৰ্ধন হ'ব বহুত গতিকে আমি নতুনকৈ ইয়াৰ সম্প্ৰসাৰণৰ ব্যৱস্থাও কৰিছোঁ ওচৰতে আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ এই অনুষ্ঠানৰ লগত এই ফাৰ্মৰ লগত জড়িত আন এখন ঠাই ফাৰ্মলেণ্ড আছে সেইটোও আমি ইয়াৰ আণ্ডাৰত আনিম বুলি মনস্থ কৰিছোঁ আৰু হয়তো অহা 2 বছৰ 3 বছৰৰ ভিতৰত ফাৰ্মখন বহুত বেছি ভাল হ'ব সাধাৰণতে শ্বাহিৱাল গৰুৰ শিং একেবাৰে চুটি গল বিচনী ওলমি পৰা কান্ধত কুজ এটা থাকে তেনেদৰে ইয়াৰ ৰং ডাঠ মুগাৰ পৰা পাতল মুগা পৰ্যন্ত হ'ব পাৰে ওহাৰখনো ডাঙৰ উৎপাদন 10 লিটাৰৰ পৰা 15 লিটাৰৰ ভিতৰত জন্মৰ পৰা 25 মাহৰ ভিতৰত প্ৰজনন ক্ষমতা লাভ কৰে প্ৰাথমিক কথাটো হ'ল এই জাতৰ গৰুৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বেছি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠানিক পশুপাম ব্যৱস্থাপনা বিভাগৰ অধীনত অসমৰ জলবায়ুত শ্বাহিৱাল গৰুৰ সংবৰ্ধন অনুকূলতা এই দিশসমূহ পৰীক্ষা নিৰীক্ষাৰ তত্ত্বাৱধায়ক তথা সহকাৰী অধ্যাপক ডক্টৰ পূৰবী কৌশিকে কয় এনেদৰে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা আমি এখন প্ৰজেক্ট লৈছিলোঁ আৰু এইখন প্ৰজেক্ট পোৱাৰ কাৰণে আমাৰ যোৰহাটত অৱস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ছাৰে আমাক যথেষ্ট সহায় কৰিছিলে আৰু তেখেতৰ সহায়ৰ জৰিয়তে আমি চাহিৱাল এইকাৰণেই চিলেক্ট কৰিছিলোঁ যে আমাৰ অসমত যিখিনি অসমৰ থলুৱা জাতৰ গৰু আছে আৰু লখিমী বুলি অলপতে নামাকৰণো কৰা হৈছে কিন্তু লখিমীৰ যদিও বেমাৰ প্ৰতিৰোধৰ ক্ষমতাটো যথেষ্ট বেছি লখিমীৰ গাখীৰ দিয়াৰ
কেপাচিটি যিটো ক্ষমতা বুলি কওঁ গাখীৰ উৎপাদনৰ ক্ষমতা যথেষ্ট কম আপোনাৰ খুব বেছি যদি ভালকৈ আমি খোৱাই বোৱাই ৰাখোঁ তেতিয়াহ'লে 1 লিটাৰৰ পৰা 2 লিটাৰ পৰ্যন্ত মেক্সিমাম আমি পাব পাৰোঁ কিন্তু আমাৰ অসমত আমি দেখিবলৈ পাইছোঁ যে আমাৰ যিটো গাখীৰৰ চাহিদা আৰু যিটো গাখীৰ আমি বৰ্তমান উৎপাদন কৰি আছোঁ তাৰ মাজত এটা ব্যৱধান আছে গতিকে এই ব্যৱধানটো আমি কমাবৰ কাৰণে আমি গাখীৰ উৎপাদন কৰা আমাৰ ভাৰতৰ থলুৱা জাতৰ গৰু হিচাপে পৰিগণিত হৈছে এই চাহিৱাল হৈছে ভাৰতৰ ভিতৰত প্ৰথম গাখীৰতী গৰু আৰু চাহিৱালৰ বহুতবোৰ ভাল গুণ আছে আপোনালোকে দেখিছে যে চাহিৱালৰ যিটো ফিজিকেল কেৰেক্টাৰিষ্টিক বহুতেই শক্তিশালী হয় বহুত ঠাণ্ডা স্বভাৱৰ হয় আৰু সিহঁতৰ গাখীৰ দিয়াৰ কেপাচিটি 10ৰ পৰা 15 লিটাৰ আৰু কিছুমান গৰুৱে পাৰ্টিকুলাৰলি এটা বা দুটা গৰু 20 লিটাৰৰ ওপৰতো গাখীৰ দিয়াৰ ৰেকৰ্ড আছে গতিকে আমি যিটো আমাৰ অসমত গাখীৰ উৎপাদনৰ যিটো এটা ব্যৱধান আছে গতিকে সেই ক্ষেত্ৰত আমি গাখীৰ উৎপাদনটো বঢ়াবৰ কাৰণে আমাৰ অসমৰ ৰাজ্যক আমি পিয়ৰ গাখীৰ খোৱাবৰ কাৰণে আমি মানে চেষ্টা কৰিলোঁ যে যদি আমি চাহিৱাল আনো তেতিয়াহ'লে আমাৰ অসমৰ জলবায়ুৰ লগত যদিহে খাপ খায় গতিকে বাহিৰত যেনেকৈ সিহঁতি 10 লিটাৰৰ পৰা 15 লিটাৰ গাখীৰ দি আছে আমি যদি আমাৰ অসমৰ জলবায়ু যদি ভালকৈ মেনেজমেণ্ট কৰোঁ নিশ্চয় সিহঁতি 10ৰ পৰা 15 লিটাৰ গাখীৰ দিব আৰু হয়তো তাতকৈ বেছিও দিব পাৰিব গতিকে এই সকলোখিনি কথা আমি চালিজাৰি চাই আমি ভাবিলোঁ যে চাহিৱালে আমাৰ কাৰণে উপযুক্ত হ'ব চাহিৱালৰ ক্ষেত্ৰত আৰু এটা ভাল গুণ আছে মই ক'ব খুজিছোঁ সিহঁতে বহুত ঠাণ্ডা প্ৰকৃতিৰ অলৰেডি মই কৈছোঁ তাৰোপৰি যিটো গাখীৰৰ মিল্কিং মানে পিৰিয়ড লেক্টেশ্যন পিৰিয়ড বুলি কওঁ জন্ম হোৱা পোৱালিটোৰ জন্ম হোৱাৰ পৰা আৰু নেক্সট বাৰ পোৱালি দিয়ালৈকে যিটো পিৰিয়ড হয় সেইটো লেক্টেশ্যন পিৰিয়ড বুলি কয় আৰু 300 দিনৰ পৰা 310 দিনলৈকে ইহঁতৰ ৰেকৰ্ড আছে তাৰোপৰি এজনী গৰুৱে আমাৰ এতিয়া বৰ্তমান ফাৰ্মতে আমাৰ মাত্ৰ 6 মাহ হৈ গৈছে আমি অনা আৰু এতিয়ালৈকে আমি যিখিনি দেখিবলৈ পাইছোঁ আমাৰ গৰুখনে ইয়াতে 10 লিটাৰ 12 লিটাৰ এনেকৈ গাখীৰ দিছে কিন্তু এভাৰেজত আমাৰ 8 লিটাৰ আহিছে কাৰণ কোনোবা এজনী হয়তো 6 লিটাৰকৈ দিছে আৰু প্ৰত্যেকটোৱে চেউৰীত আমি আনিছিলোঁ গতিকে ইয়াত আহি পেলাই আমাৰ এতিয়া 11টা পোৱালিও হৈছে গতিকে এই প্ৰথমবাৰ অৱস্থাত যেতিয়া 10 লিটাৰ পাইছোঁ বা 12 লিটাৰ পাইছোঁ গতিকে আমি নিশ্চয়কৈ ভাবিব পাৰিম যে আমাৰ নেক্সট কাভিঙত বা নেক্সট বাৰ যেতিয়া পোৱালি দিব বা তাৰ পিছত যেতিয়া পোৱালি দিব ইয়াৰ গ্ৰাফটো ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব গতিকে এই ক্ষেত্ৰত আমি যিহেতু প্ৰথমতে সিহঁতি ইমানখিনি দিছে মই আশা ৰাখিছোঁ যে গাখীৰৰ যিটো উৎপাদন আৰু চাহিদাৰ মাজত যিটো ব্যৱধান আছে সেই ব্যৱধানটোৰ বিকল্প হিচাপে আমি চাহিৱালকে চিলেক্ট কৰিলোঁ বাক্সা জিলাৰ মুছলপুৰৰ নিকটৱৰ্তী চৰাইমাৰীৰ একাংশ পশুপালকে চাহিৱাল গাই গৰু পালনেৰে দুগ্ধ উৎপাদন বৃদ্ধিৰ প্ৰচেষ্টা চলাইছে এই ক্ষেত্ৰত আগভাগ লৈছে ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙৰ স্নাতক মানস প্ৰতিম কলিতাই চাহিৱাল ফ্ৰিজিৱাল জাতৰ গৰুৰে এখন মেকানাইজড ডায়েৰী ফাৰ্ম ওট নেপিয়াৰ মাকৈ আদি ঘাঁহেৰে সমৃদ্ধ এই পামখন সকলোৰে বাবে আদৰ্শনীয় আমাৰ সৈতে হোৱা কথোপকথনত মানস প্ৰতিমে কয় এনেদৰে আৰু মানস কোৱাচোন তুমি এই ডেইৰী ফাৰ্মলৈ কিয় তুমি আগবাঢ়ি আহিলা তুমিতো কৰ্পৰেট চেক্টৰ চাকৰি কৰিছিলা ভাল দৰমহা পাইছিলা তৎসত্ত্বেও তুমি এই খণ্ডটোলৈ আগবাঢ়ি অহাৰ কাৰণটো কি এতিয়া আমি যিখিনি উচ্চ শিক্ষিত ল'ৰা বৰ্তমান ইউথ আছে গতিকে আমি যদি এনেকুৱা দুই এটা প্ৰজেক্টত হাতত নলওঁ কাম তেনেহ'লে যিখিনি গাঁও এৰিয়া আছে ৰুৰেল এৰিয়া আছে তাৰে ডেভেলপমেণ্টটো চাগে নহ'বই কাৰণ ধৰি লওক চহৰত ইণ্ডাষ্ট্ৰি ডেভেলপ হৈ আছে বেলেগ চেক্টৰত সকলোৱে কাম কৰি আছে গতিকে আমি যিহেতু ৰুৰেল ঠাইৰ পৰা বিলং কৰোঁ গতিকে আমি সেইখিনি এইবিলাক চেক্টৰত যদি কাম কৰোঁ তেতিয়াহে ডেভেলপ হ'ব আৰু যিখিনি ৰিচৰ্চেছ আছে সেইখিনি ইউটিলাইজ কৰাৰ কাৰণে এইটো এটা বেষ্ট অপশ্যন এটা আছিলে হাতত গতিকে ভাবিলোঁ কিছু অলপ ঠাই চাই দেখিলোঁ যে নহয় এটা ভাল ইণ্ডাষ্ট্ৰি এটা ছেটআপ হ'ব পাৰে এইটো চেক্টৰত ইণ্ডাষ্ট্ৰি বুলি ক'লে এনেকুৱা নহয় যে মেচিন কিনিলোঁ প্ৰডাক্ট বনালোঁ এইটো এটা ইণ্ডাষ্ট্ৰি হয় গতিকে দেখি শুনিও ভাল লাগিলে তাৰপিছত ভাবিলোঁ আমাৰ যিখিনি আনএমপ্লয়ড ইউথ আছে সিহঁতক এংগেজ কৰাব পৰা যাব এনেই কিবা এটা চিন্তা চৰ্চাত সিহঁতে ঘূৰি আছে বা এনেকুৱা মিলাব পৰা নাই প্লেনিং কৰিব পৰা নাই গতিকে যদি মই ইয়াত গৈ এনেকুৱা কিবা এটা প্ৰমোচনেল কাম এটা কিবা হাতত লওঁ নিশ্চয় তেখেতসকলেও মোক চাই কিবা এটা শিকিব পাৰিব এনেকুৱা এটা কিবা চিন্তাধাৰাত আহিলোঁ ইয়ালৈকে আৰু কেনেধৰণে আৰম্ভ কৰিলা আৰম্ভ কৰিলোঁ মই অলপ বাহিৰৰ যিখিনি উন্নত লেভেলত কাম কৰি আছে হাৰিয়ানা হওক পাঞ্জাৱ হওক বিহাৰ হওক এইবিলাক ঠাইত মই চালোঁ এইটো ইণ্ডাষ্ট্ৰিত কেনেকুৱা ধৰণৰ কাম চলি আছে বা প্ৰফিট মাৰ্জিন কেনেকুৱা হিচাপে সিহঁতে আৰ্ণ কৰি আছে এইখিনি কথা মই তাত চালোঁ চাই
বহুত ভাল ভাল মানুহ লগ পালোঁ এইটো ফিল্ডৰ তেখেতসকলৰ পৰা যিখিনি কথা জানিলোঁ নহয় এইটো ফিল্ডত কাম কৰি সঁচাকৈ কিবা এটা ভাল লাগিব সেনেকুৱা এটা মনত আহিলে কথা আহি ইয়াত আহি ঘৰৰ মানুহৰ লগত আলোচনা কৰিলোঁ তেখেতসকলে ক'লে ভাল কথা কাৰণ আগৰ পৰা আমাৰ গৰু পোহা কিবা এটা ট্ৰেণ্ড চলি আছে ইয়াত কম বেছি পৰিমাণে এটা দুটা পাঁচটা এনেকুৱা গৰু আছিলে গতিকে এতিয়া এটা নতুনকৈ আহিছে যে ক্ৰছ ব্ৰিড গাঁও যে আমাৰ ভাৰতত এভেইলেবল আছে এতিয়া অসমত যদিও অলপ কম আছে বিহাৰৰ পৰা আনিব পাৰোঁ বেংগলোৰ পাঞ্জাব চব ঠাইৰ পৰা অনাৰ এটা ব্যৱস্থা আছে গতিকে সেইখিনি কৰাৰ কাৰণে মই নিজাববীয়াকৈ এটা ব্যৱস্থা কৰি কনষ্ট্ৰাকশ্যনখিনি কৰিলোঁ ইয়াতে কৰি বেটছ আনিলোঁ প্ৰথম ছেকেণ্ড গতিকে এতিয়া এটা মোটামুটি ঠিক ঠাক লাইনত চলি আছে আৰু 150মান লিটাৰৰ এটা প্ৰডাকশ্যন আহিছে কিমানজনী ক্ষীৰতী গাই আছে ক্ষীৰতী গাই 15জনী আছে মোৰ বৰ্তমান গতিকে যিকেইজনী আছে গোটেইকেইজনী ক্ষীৰতীয়ে বৰ্তমান উৎপাদন কিমান উৎপাদন এৰাউণ্ড 150 লিটাৰ মোৰ ডেইলি হয় 90 লিটাৰ ৰাতিপুৱা আৰু 60 লিটাৰ গধূলি মোৰ সেনেকুৱা দুটা এই উৎপাদিত গাখীৰখিনি কেনেধৰণে বিপণন কৰি আছে উৎপাদিত গাখীৰখিনি আৰম্ভণিতে অলপ এইটোক লৈ অসুবিধা আছিলে কাৰণ যিটো এটা চেনেলাইজ মাৰ্কেট আমাৰ নাছিল ইয়াতে ধৰি লওক আমি পূৰবীৰ পৰা এটা আশা পালি আছিলোঁ যে সিহঁত আহিব গাড়ী আহিব সিহঁতৰ গাখীৰ নিয়াৰ কাৰণে তাৰ কাৰণে বহুত মিটিং চিটিং কৰা গ'ল সেইটোৰ পৰা অলপ বঞ্চিত আছিলোঁ আৰম্ভণিতে কিন্তু ফাইনেলি আমাক কামধেনু কোঅপাৰেটিভ ছ'চাইটিয়ে হেল্প কৰিলে সিহঁতে ক'লে যে আপোনালোকৰ যিখিনি উৎপাদিত গাখীৰ আছে সেইখিনি আনাৰ এটা সুব্যৱস্থা সিহঁতে কৰি দিলে আমাক গতিকে যিখিনি আমাৰ এটা ছ'চাইটি আকাৰে আমি এটা ইয়াতে গঠন কৰি লৈছোঁ ছ'চাইটিত কালেকশ্যন হয় গতিকে যিখিনি গাখীৰ কালেক্ট হয় মেইনলি কামধেনু ছ'চাইটিয়ে লৈ যায় আৰু লোকেল চেলত কিছু আমি অলপমান এটা গুৰুত্ব দিওঁ কাৰণ লোকেল চেলৰ পৰা অলপ আৰ্নিংটো অলপ ভাল হয় গতিকে সেনেকুৱা এটা আমি এটা ব্যৱস্থা কৰি লৈছোঁ এতিয়া মাৰ্কেটৰ অসুবিধা নাই গাখীৰৰ এতিয়া ভাল হয় বাৰু ছ'চাইটিক কিমান টকাকৈ দিয়া হয় আৰু লোকেলি বা স্থানীয়ভাৱে কিমান কেনেধৰণে বিক্ৰী কৰা হয় এতিয়া ছ'চাইটিৰ যিটো এটা ৰেট আহে সেইটো আমাৰ ফেট SNF এনালাইজাৰত টেষ্ট কৰা যায় গাখীৰটো সেইটোৰ ওপৰত আহে ধৰি লওক গাখীৰখিনি ভাল কোৱালিটিৰ পানী চানী মিশ্ৰণ নাই আৰু আমাৰ সেইটোত বিশেষ গুৰুত্ব থাকে যে মই বুলি নহয় বাকী যিমানখিনি মানুহে ইয়াত গুণগত গাখীৰৰ কাৰণে সেইটো গতিকে সেই ট্ৰেণ্ডটো আগৰ যিটো চলিছিলে গাখীৰত অলপ পানী মিক্স কৰা বাহা জোৰণি বুলিও কোৱা যায় গতিকে সেইটো মানে অন্ধবিশ্বাস এটা সেনেকুৱা যাতে কাম নচলে তাৰ কাৰণে আমি নিজেই চকু ৰাখোঁ এইখিনিত গতিকে আমাৰ ছ'চাইটিত দিয়া গাখীৰখিনি 34ৰ পৰা 35 ৰুপিজ পাৰ লিটাৰ আমি পাওঁ আৰু যিখিনি আমি লোকেল চেল কৰোঁ সেইখিনি 45 বুলি আমি এটা নিৰ্ধাৰিত এটা সেই লৈছোঁ এটা ৰেট তাত বান্ধি দিছোঁ বাৰু এই পাম্পখন আৰম্ভ কৰোঁতে বেংকিং ফাইনেন্স বা তেনেকুৱা সহায় লোৱা হৈছেনে বাৰু হয় আৰম্ভণিতে কনষ্ট্ৰাকশ্যনৰ কামত মই বেংকৰ ফালৰ পৰা সেনেকুৱা এটা সেই লোৱা নাই কিন্তু যেতিয়া মোৰ প্লেনিং এনেকুৱা আছিল যে কনষ্ট্ৰাকশ্যনটো নিজৰ ফালৰ পৰা বা পৰিয়াল বন্ধুবৰ্গৰ পৰা কিবা অলপ হেল্প লৈ কামখিনি কৰি লওঁ হোৱাৰ পিছত যেতিয়া গৰু আনি তেতিয়া মানে কি এটা প্ৰপ'জাল বনাব পাৰি যে মই ইমানকেইটা গৰু আনিম নাবাৰ্ডৰ ফালৰ পৰা যিটো এটা স্কিম এটা চেংচন সেই এটা কৰা যায় গতিকে নাবাৰ্ড স্পনচাৰ্ড লোন মই কৰাইছোঁ মই 6 লাখৰ লোন এটা লোৱা হৈছে গতিকে ছেকেণ্ড বেটছটো মোৰ টোটেলি মানে লোন এমাউণ্টৰ ওপৰত আহিছে গৰুখিনি গোপামৰ সফলতাৰ ক্ষেত্ৰত ঘাঁহ খেতিৰ প্ৰয়োজনীয়তা আছে কিয়নো নিয়মীয়া ঘাঁহ খেতিয়ে ঘাঁহৰ ন্যূনতম চাহিদা পূৰোৱাৰ লগতে গাখীৰ উৎপাদন গুণগত মান বৃদ্ধি পোৱাৰ লগতে গাখীৰৰ উৎপাদন ব্যয় হ্ৰাস পায় এই প্ৰসংগত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পশু পৰিপুষ্টি বিভাগৰ সহকাৰী অধ্যাপক ডাক্তৰ কনক চন্দ্ৰ বৰ্মনে কয় এনেদৰে কৃষক বন্ধুসকল আপোনালোকে জানে যে আমি যেতিয়া দুগ্ধ পালন কৰিব বিচাৰোঁ বা গাই গৰু পালন কৰিব বিচাৰোঁ তেতিয়া আমাৰ প্ৰধান মানে সমস্যা হয় যে আমি সেউজীয়া ঘাঁহ আমাৰ পোৱাটো অলপ কঠিন হৈ পৰে কাৰণ আমাৰ যদিও অসমত প্ৰচুৰ বৰষুণ হয় আমাৰ খেতি বাতিও ভাল হয় তথাপিও আমাৰ কি হয় যে আমি ঘাঁহৰ খেতি সিমান ভালকৈ মানে নকৰোঁ যিটো আমি গৰু ম'হৰ দুগ্ধ উৎপাদনৰ কাৰণে ঘাঁহটো এবিধ বহুত জৰুৰী বস্তু হৈ পৰে আমি জেনেৰেলি কি কৰোঁ যে অসম যিহেতু কৃষিৰ প্ৰধান দেশ আৰু আমাৰ যিহেতু ধানৰ উৎপাদন প্ৰচুৰ পৰিমাণে হয় আমি দেখিছোঁ যে আমাৰ সেই হিচাপে ধান খেৰৰ উৎপাদনটো প্ৰচুৰ কিন্তু আমি যেতিয়া সকলো সময়তে ঘাঁহ খুৱাব নোৱাৰিবও পাৰোঁ গাই এজনীক গতিকে আমি অধিক উৎপাদন পাবলৈ আমি কি কৰিব লাগে উন্নত মানৰ ঘাঁহৰ অভাৱ হোৱা হেতুকে আমি যিটো ধান খেৰ আমি উন্নীত কৰিব পাৰোঁ তাৰ বিভিন্ন পদ্ধতি আছে তাৰ ভিতৰত এটা হৈছে কি যে আমি ধান খেৰত ইউৰিয়া সলিউশ্যন ইউৰিয়াৰ পানীৰ মানে যিটো মিশ্ৰণ সেই মিশ্ৰণটোৰ দ্বাৰা আমি খেৰ পৰিশোধন কৰিব পাৰোঁ যাৰ ফলত কি হ'ব যে আমি যেতিয়া
ধান খেৰ খুৱাওঁ। ধান খেৰত কিছুমান বস্তু কম থাকে, পাৰ্টিকুলাৰলি প্ৰধানতঃ প্ৰটিনৰ পৰিমাণ একেবাৰে কম, আহজাতীয় পৰিপুষ্টিৰ পৰিমাণ বহুত বেছি, যাৰ কাৰণে খেৰ হজম হোৱাত বহুত সময় লাগে। গতিকে আমি ইউৰিয়াৰ দ্বাৰা খেৰ পৰিশোধ কৰিব পাৰোঁ। দেশৰ অধিক উৎপাদনশীল জাতৰ গাই গৰুৰ সংবৰ্ধন, সংৰক্ষণ আৰু উৎপাদন এটা গুৰুত্বপূৰ্ণ বিষয়। এনে পৰিপ্ৰেক্ষিতত অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা অনুষদৰ পদক্ষেপ প্ৰশংসনীয়। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়, পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी
मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी। কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।